Namaskar and welcome back to our new podcast. আপোনালোক বহুত দিনৰ আগতে আমি এটা পডকাষ্ট ষ্টাৰ্ট কৰিছিলোঁ আৰু আইফোনৰ ওপৰত ষ্টাৰ্টিং কৰিছিলোঁ আৰু আজি আপোনালোকৰ মাজত বহুত দিনৰ মূৰত এটা নতুন পডকাষ্ট লৈ আহিছোঁ। আজি আমি কথা পাতিম আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, কিছুমান বিজনেছ ষ্ট্ৰেটেজি আৰু যিখিনি বৰ্তমান চলি আছে ট্ৰেণ্ডৰ আছে সেইখিনিৰ ওপৰত আমি আলোচনা কৰিম আৰু আপোনালোকক জনাম আৰু আমি নিজেও বুজিম, আলোচনা কৰিম। একচুৱেলি এইটো এটা আলোচনাৰ বিষয় আৰু আলোচনাৰ মাজতে আপোনালোকে ৰিলেট কৰিব পাৰিব যে এইটো কি চলি আছে এতিয়া। নিউ ট্ৰেণ্ড বহুত চলি আছে, সেইখিনি কথা মই যি জানো আপোনালোকক ক'ব জানিম। মানে আমি চেষ্টা কৰিম, আমি নিজে ডিছকাশ্যন কৰিম আৰু ডিছকাশ্যনৰ মাজতে আপোনালোকক কিবা নতুনকৈ জনাবলৈ চেষ্টা কৰিম। তো আহক আজি আমি ষ্টাৰ্ট কৰোঁ আমাৰ নতুন পডকাষ্টটো। তো আহক আজি প্ৰথমতে কথা পাতিম AI আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, যেনেকে আমাৰ মানুহৰ যেনেকে ইণ্টেলিজেন্ট থাকে তেনেকে মেচিনৰ এটা ইণ্টেলিজেন্ট প্ৰগ্ৰেম হয়। আৰু এই প্ৰগ্ৰেমটো বনোৱা যায়, প্ৰগ্ৰেমাৰে এই প্ৰগ্ৰেমটো বনায়। আৰু এই প্ৰগ্ৰেমটোৰ এটা বিশেষ গুণ হৈছে ই মানুহৰ দৰে শিকিব পাৰে। মানে আমি যেনেকে মানুহে যেনেকে শিকোঁ এই প্ৰগ্ৰেমটোও শিকিব পাৰে আৰু প্ৰব্লেম ছল্ভ কৰিব পাৰে। তেনেকে আপুনি যদি কিবা এআইক যদি কিবা প্ৰব্লেম দিয়ে সেইটো প্ৰব্লেমটো ছল্ভ কৰাৰ ক্ষমতা ৰাখে। এতিয়া যিটো বেছিক লেভেলৰ যিটো ক্ষমতা আছে সেইটো মতে তেওঁ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে কাম কৰিব পাৰে। যেনেকৈ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এতিয়া বিশেষকৈ চলি আহি আছে ChatGPT আৰু গ্ৰক। আৰু এই ChatGPT আৰু গ্ৰকৰ লগত ছেটিং কৰি পেলাই আপোনালোকে কিছুমান মানে তেনেকৈ প্ৰব্লেম, সৰু সুৰা প্ৰব্লেম আপুনি ছল্ভ কৰিব পাৰে। আৰু পিছলৈ যেতিয়া এইটো ডেভেলপ হৈ যাব ডাঙৰ ডাঙৰ প্ৰব্লেম ইয়াৰ পৰা ছল্ভ কৰিব পৰা যাব। আৰু AI স্মাৰ্ট আৰু হেল্প কৰিব পাৰে মানুহক আৰু স্পীডত কাম কৰিব পাৰে। মানুহে যেনেকৈ চিন্তা ধাৰণা কৰিব পাৰে তাতকৈ বহুত সোনকালে প্ৰব্লেমটো ছল্ভ কৰিব পাৰে। আৰু আৰ্টিফিচিয়েল কৈ যোৱা। মানে তাহাঁতৰ তাততো বহুত ডাটা আছে, কাৰণ সেই প্ৰব্লেমটো তাহাঁতক বহুত নলেজেবল, মানে তাহাঁতক ডিফাইড আছে, ডাটা দি থোৱা আছে, আৰ্টিফিচিয়েল গতিকে তাৰ ডাটাৰ পৰা ৰিলেট। আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ এটা গুণ হৈছে যে তেওঁলোকে নিজে মানে কথাটো বুজিব ইনষ্টল পাৰে কৰা যে যায়, কি বুজে যেনেকে ক'ব বিচাৰিছে। কাৰ যেনেকে চেল্ফ ড্ৰাইভিং কাৰত ইনষ্টল কৰা হৈছে। আৰু তেনেকে বহুত কিছুমান কি বুলি কয় মেচিনত তেনেকে ইস্তেমাল কৰা হয়। আৰু ইয়াকে কোৱা হয় AI। আমি লাহে লাহে যেতিয়া পাতি যাম এইটো কি মানে চবে বুজিয়ে পাৰিব। অসমত এতিয়া বস্তুটো গম পাইছে লাহে লাহে, কিন্তু এতিয়া যিমান জানিব লাগিছিল সিমান ইয়াৰ বিষয়ে জনা নাই। এতিয়া মানে একদম বেছিক ষ্ট্ৰাকচাৰ আমি স্কুলৰ আৰু হোমৱৰ্কৰ তাত পৰাই তেনেকে এতিয়া বহুতখিনি যদি আপুনি পেইড পাব্লিক যদি আমি ডাটা ইউজ কৰা ছাবস্ক্ৰিপশ্যন লওঁ হয়। ChatGPT ChatGPT, বহুতখিনি পাব্লিক ডাটা ইউজ তেতিয়া কৰে, আমি এটা যেনেকে যোনটো বুক যিমানখিনি আছে PhD লেভেলৰ আমিও কাম মানে কৰিব তেনেকুৱা পাৰিম আমি বুকছো সেইবোৰ এআই তাত দ্বাৰাই। মানে তাত ফিট কৰা হয়। আৰু পাব্লিক এইটো ইণ্টাৰনেটত যিখিনি পাব্লিক ডাটা আছে সেইবোৰ চব তাত ফিট কৰা হৈছে। আৰু তেনেকেই তাত ফিট কৰা হয়, তেনেকে সেইটো গ্ৰ' কৰি গৈছে। আৰু ডাটাৰ মাজৰ পৰা তেওঁলোকে কি প্ৰশ্নটো সুধিছে সেইটো ৰিলেট কৰি AI আমাক ডেইলি আনচাৰো লাইফত দিব পাৰে। যেনেকে বাকী এতিয়া ষ্টুডেণ্ট আমি সকলে এআই ইউজ কি লাহে কৰিব লাহে পাৰে। গম পালো আৰু ষ্টুডেণ্ট আমি লাহে সকলে লাহে গম পাই কিছুমান যাম এআই চামাৰাইজ কি। কৰিবলৈ, বুক এতিয়া চামাৰাইজ কৰিবলৈ আমি ইউজ কথা কৰিব পাতিম পাৰে। যে এআই আমি আৰু ডেইলি লাইফত কেনেকে ইউজ কৰিব পাৰিম। যিখিনি বিজনেছ অ'নাৰ আছে, বিজনেছ অ'নাৰখিনিও AI ইউজ কৰি পেলাই কামটো বহুত সোনকালে কৰিব পৰা যায়। আৰু বিজনেছ প্লেনও বনাব পাৰিব AI দ্বাৰা। আৰু AI আপোনাক বহুত দিনটোত বহুত হেল্প কৰিব পাৰে, টাইম মেনেজমেণ্টত হেল্প কৰিব পাৰে। আৰু বহুত কিছুমান কাম আছে যিখিনি টাইম বহুত কনজিউমিং হৈ যায় আৰু সেইখিনি টাইম আপোনালোকে বচাব পাৰে। আৰু কিছুমান আপোনালোকে কাষ্টম এনচাৰ ল'ব পাৰে, যিখিনি আপোনালোকে এনচাৰ বেলেগৰ পৰা লোৱাটো টান হৈ পৰে। আৰু এআইৰ পৰা আপোনালোকে ইজিলি সেইখিনি আপুনি ল'ব পাৰে। কিছুমান প্ৰডাক্ট ডিজাইন কৰিব পাৰিব এআইৰ দ্বাৰা। এআই আপোনাক বহুত সোনকালে প্ৰডাক্টটো ডিজাইন কৰি দিব ভালকৈ। আৰু বেলেগ বাকী নেক্সট পাৰ্টটো কৈ যোৱা। নেক্সট মানে ইয়াৰে আৰু যিখিনি ডিটেইলছ আছে সেইখিনি ক'ব পাৰা। মানে এআই আমি বহুত কিবা কিবি কৰিব পাৰো, কাৰণ আমি এতিয়া এটা প্ৰডাক্ট ডিজাইনিঙৰ পৰা আৰম্ভ কৰি প্ৰডাক্টটো কেনেকে চেল কৰিম, মাৰ্কেটটোত কেনেকুৱা ভেলু আছে নেকি, এইটো মানে এআইৰ দ্বাৰা আমি ডিপ ৰিচাৰ্চ কৰিব পাৰিম। আৰু যিহেতু আমি যদি এটা হিউমেন পাৰ্চন, আমি যদি বস্তুটো আমি ৰিচাৰ্চ কৰো ইণ্টাৰনেটত তেতিয়াহ'লে আমাৰ যেনেকে বহুত টাইম লাগি যাব, কাৰণ আমি
গুগলে যাব যেনেকে লাগিব, কিন্তু ইনডেক্স কৰে এআইত গুগল বহুত কৰল ডাটাবেছ বুলি আছে, কয়। বহুত কৰল ডাটা হৈছে মানে তোমালোকক বিষয় এটা গোটেইখিনি গুগলৰ ডাটা এনেকুৱা মিলাই মানে এটা আমাক পাৰ্টিকুলাৰলি এটা এলগৰিদম আনচাৰ দিব। গোটেই মানে সেই ইণ্টাৰনেটটোত যিমান আনচাৰটোৱে যি আছে চব কাম গোটেইখিনি কৰিব। স্কেন কৰি পেলাই আৰু তেনেকে মানে গোটেইখিনি ডাটা লৈ লয়। আৰু চেট জিপিটিৰো তেনেকুৱা আছে, কৰল কৰি পিনি মানে ইণ্টাৰনেটত যিখিনি ফ্ৰীকে ডাটা পোৱা যায় চব লৈ লয়, যিখিনি কপিৰাইট নহয়। কপিৰাইট যদি হয় সেই কপিৰাইট কোম্পানীবোৰে চেট জিপিটিৰ ওপৰত বহুতখিনি কেছো দি দিছে আৰু বেলেগ তেনেকুৱা এআই তাত দি দিছে কেছ দিয়াৰ কাৰণে তেওঁলোকৰ বহুত প্ৰব্লেম হৈ গৈছে। সেইকাৰণে মানে নন কপিৰাইট বস্তুখিনিহে তেওঁলোকে ফিট কৰিব পাৰে, যদি কপিৰাইটখিনি হৈ যায় তেতিয়া বহুত প্ৰব্লেম চলি যায়। অঁ আৰু কি কি কপিৰাইটৰ বস্তু বনাব নোৱাৰে সেইটো তাৰ বিষয়ে ক'ব পাৰা? কিছুমান ইমেজো বনাই নিদিয়ে, কিছুমান এতিয়া আজিকালি গানৰ অকণমান বনাবলৈ লৈছে কিন্তু লিৰিক্স আগতে মই একেবাৰে কেতিয়াবা বনাই বিচাৰিলে নিদিয়ে। গানৰ লিৰিক্সো তাৰ দিবলৈ বিষয়ে কেতিয়াবা কিবা অমান্তি ক'বা হৈ যায়, নেকি, কাৰণ কিবা যিখিনি বনাই কপিৰাইটৰ নিদিয়ে কাৰণে কেতিয়াবা কপিৰাইটৰ কাৰণে? লিৰিক্সো নিদিয়ে। অ ফেক আধাৰ পানো বহুত সেইটোৱে প্ৰব্লেম হৈ গৈছে, তেনেকেতো মানে বহুত এতিয়া স্কেমো বস্তু চলি যাব। ফেক আধাৰ পান কেইদিনমানৰ আগত বনাই সেইটো দেখি আছিলো নিদিয়ে ফেক। কপিৰাইটৰ কাৰণে। এতিয়া মই যেনে ট্ৰাই এতিয়া কৰি ধৰি চাওঁ লওক যদি বনে এতিয়া আপোনালোকক অলপ দিনৰ দেখাম আগত লাইভ অলপ মই এতিয়া ওলাইছে ট্ৰাই যে কৈ ফেক যোৱা। আধাৰ মই পান, এতিয়া ট্ৰাই সেইবোৰ কৰি বাৰু চাওঁ অলপমান বনাই নিব। সেইটোৱে তুমি কৈ যোৱা, মই সেইটোৱে বনাবলৈ ট্ৰাই কৰি আছো। অ আমাৰ এতিয়া পান কাৰ্ড আধাৰ কাৰ্ড বনাবলৈ ট্ৰাই কৰি থকা হৈছে, আৰু ট্ৰাই কৰি থকা মাজতে আমি ইয়াৰ বিষয়ত অলপমান আলোচনা কৰো। কপিৰাইটেড কিছুমান বস্তু যেনে ৰিক্সক এইবোৰ নিদিয়ে, আৰু দৰকাৰ হলে ChatGPT বা অন্যান্য ধৰণৰ যিখিনি AI গ্ৰকে হওক, কপাইলতে হওক, জেমিনাই হওক, তেওঁলোকে নিজৰ ডাটাবেজৰ পৰাই তেওঁলোকে পয়েম বা চং লিৰিক্স লিখি দিব, কিন্তু তেওঁলোকে যোনটো পাব্লিকলি এভেইলেবল সেইটো নিদিয়ে। এতিয়া ধৰি লওক এখন বিগ চেলিং নভেল, তাৰ আপোনালোকক যোনখিনি আৰু ইয়াৰ পৰা সেইটো মানে আপোনালোকে দি স্কেমো নিদিয়ে, হ'ব কাৰণ পাৰে, মানে সেইটো ডুপ্লিকেট কপিৰাইটেড কপি হয়। উলিয়াই আৰু ল'ব। আপোনাৰ যদি আৰু পান বহুতো ইমেজ কাৰ্ডৰ বা বনাবলৈ দিয়ে, আধাৰ কাৰ্ডৰ যেনেকে এতিয়া নাম্বাৰটো সেইটো কেনেবাকৈ যদি পাই যায়, এতিয়ালৈকেতো তাৰ এটা বনি কপি আছে বুলি তেনেকৈ বনাই ল'ব শুনিছো যে পাৰিব। আধাৰ কেনেবাকৈ পান যদি কাৰ্ড অকল বনি আছে, কিন্তু নাম্বাৰটো কিমান যদি দি দিনলৈ দিয়ে, সেইটো বনি থাকিব যদি ফটোখনো সেইটো লিক কোনো নাই হোৱা, কথা যদি নাম্বাৰটো তেনেকে ফেক নাম্বাৰটো পাই গ'লে যদি ডাটাটো আমি ChatGPT ফটোশ্বপত দিব। হয়, কিন্তু ফটোশ্বপত এটা গতিকে এনেকুৱা হৈছিলে মানে চব মানুহে কৰিব হয় হয় নোৱাৰিছিলে, গতিকে মানে সেইটো কাৰণে ক্ৰাইম অকণমান চিন স্কিল ক্ৰিয়েট হোৱাৰো লাগিছিলে। এটা চান্স থাকে। এইটোতো একেবাৰে উজু আৰু হৈ গ'ল, এইটো ইয়াত অকল নামটো দিব নহয় আমি লাগে এইটো কাৰণে আৰু ChatGPT এড্ৰেছ কো আমি আৰু দুখ দিব ফটোখন নোৱাৰো, দি কাৰণ দিব লাগে, বনি এইটো গ'ল, যদি হয় এইটো আগৰ কাম পৰা খতম। চলি আছে, ফটোশ্বপতো আমি এইটো কৰিব পাৰো। কিন্তু অঁ সেইটোৱে সেইটোৱে অঁ নলেজ লাগিছিলে আৰু ChatGPT-ত ছাবস্ক্ৰিপশ্যনো ল'ব নালাগে, অনলি এটা প্ৰম্পট লিখিব লাগে, মোবাইলে হওক বা যিহওক এটা প্ৰম্পট লিখি এইটো পাই যায়। কিন্তু ফটোশ্বপত এটা টেক্স মানে যোনটো এডিটিং জানিব লাগিছিল, ফটোশ্বপ অলপ শিকিব লাগিছিল, নলেজ লাগিছিলে, ছাবস্ক্ৰিপশ্যন ল'ব লাগিছিলে। কিন্তু এতিয়া সেইটো বস্তুটো তেনেকে মানে নিশিকাকে অনলি এটা বহুতখিনি প্ৰম্পটৰ তেনেকে দ্বাৰা বস্তুটো এনেকে পাই যায়, গতিকে ডুপ্লিকেট ইজি হৈ গৈছে বস্তুটো। ডকুমেণ্টছো ইজি হৈ বনিবলৈ গ'লে লৈ যোনটো গৈছে ইয়াৰ ইজি পৰা। হ'লে এইটো এটা বেলেগ এটা সকলোৱে কৰিব টপিকলৈ গুচি নোৱাৰিছিলে, গ'ল, কিন্তু আমাৰ এতিয়া এটা এইটো সৰু ল'ৰাই প্ৰব্লেম পাৰি আছিলে যাব, অনলি এটা এইটো প্ৰম্পট কভাৰ লিখিব হৈ লাগে, গ'ল অনলি ইয়াত। টাইপিং স্কিল লাগে। তেতিয়া আমি AI কিছুমান আমি ফ্ৰী টুলৰ কথা পাতিব পাৰোঁ, যিখিনি ফ্ৰী হয়। AI পেইডো আছে, AI আৰু ফ্ৰীও AI আছে। মানে AI পেইড কেলে থাকে, কাৰণ তাৰ AI বেকত যিখিনি চলি থাকে GPU, সেই GPU খিনি চলাবলৈ বহুতখিনি কষ্ট দৰকাৰ হয়। সেইকাৰণে AI টো পেইড ৰাখে, আৰু সেইটো এটা কোম্পানীহে, সেইটো কাৰণে হয় হয় তেওঁলোকৰ প্ৰফিট হ'ব লাগিব, সেইকাৰণে এইটো পেইড ৰখা যায়। সেইটো কাৰণে পেইড ৰখা হয়। কোৱা। গৰম হৈ পিনি তাত গলি গৈছে বুলিও নিউজ আহিছিলে। হয়, সেইকাৰণে গিবলিটো তাহাঁতৰ GPU একদম পুৰা গৰম উতলি গৈছিলে, কাৰণ অঁ সেইটো যোনটো কন্ট্ৰল কৰিবৰ কাৰণে তাহাঁতক বহুতো মানে কেপিটেল লাগিব, মানে তেতিয়া ফ্ৰী বহুতো কষ্ট পৰি যাব। সেই কিছুমান মানে কষ্টটোৰ AI কাৰণে ফ্ৰীটো বটৰ বনাই বিষয়ে থাকিলে কৈছোঁ, তেওঁলোকে বা একো লাভ নাই, কাৰণ ChatGPT এডটো নাহে ন। AI কিছুমান টুলৰ গতিকে বিষয়ে ক'বলৈ লৈছোঁ। প্ৰথমটো হৈছে গতিকে আমি এতিয়া যিটো কথা তাহাঁতক পাতি আছিলোঁ, ছাবস্ক্ৰিপশ্যনৰ ChatGPT। দৰকাৰ।
আৰু ChatGPT বেছিকৈ ইউজ কৰা হয় ছেটিং আৰু ৰাইটিঙৰ কাৰণে আপোনালোকে কিবা ষ্টৰি ৰাইট কৰিব পাৰে সং ৰাইট আৰু পইট্ৰি ৰাইট আপোনালোকে কৰিব পাৰিব আৰু নেক্সটটো হৈছে কেনভাই আপোনালোকে বহুতখিনি আপোনালোকে বনাব পাৰে ফটোশ্বপৰ এটা মানে আপগ্ৰেডেড ভাৰ্চন বুলিয়ে ক'ব পাৰি কাৰণ তাত AI বহুত আজিকালি ইউজ কৰা হৈছে কেনভা মানে গ্ৰাফিক্স আপোনালোকে বনাব পাৰে আপোনালোকে বনাব পাৰিব এডৰ কাৰণে আপোনালোকে তাত বনাব পাৰে পোষ্টাৰবোৰ আপোনালোকে তাৰ পৰা বনাব পাৰে আৰু বহুতখিনি আপোনালোকে তাত প্ৰডাক্টৰ আপোনালোকে কৰিব পাৰে প্ৰডাক্ট এডিটিং কৰিব পাৰিব তাত কেনভাত আৰু নেক্সটটো কৈ যোৱা 3 নম্বৰটো কৈ যোৱা গাৰ্মাৰলি হয় 3 নম্বৰটো এইটো বেলেগ মানে গাৰ্মাৰলি এইটো আপোনাৰ ৰাইটিঙৰ কাৰণে ইউজ কৰা হয় কেনেকৈ মানে ইউজ কৰিব পৰা যায় ৰাইটিঙৰ আমি থাৰ্ডটো হৈছে আমাৰ গাৰ্মাৰলি ইয়াত আপোনালোকে ৰাইটিং কৰিব পাৰে যেনেকৈ ChatGPT ৰাইটিং কৰিব পাৰে ঠিক গাৰ্মাৰলিটো ৰাইটিং কৰিব পাৰে কিন্তু এইটো স্পেচিয়েলি ৰাইটিঙৰ কাৰণে চ' ইয়াত যদি আপোনালোকৰ গ্ৰামাৰ ভুল হয় বা কিবা তেনেকুৱা হয় ইয়াত মানে ৰাইটিংটো আপুনি বেটাৰ কৰিব পাৰে ধৰি লওক আপুনি এটা কোনো এটা লিখিছে এটা লিখিছে আৰু ধৰি লওক লিখিছে আৰু তাত যদি আমি দি দিওঁ তাত ৰাইটিং স্কিলটো আপোনাৰ বেটাৰ কৰি দিব কাৰণ তাত যোনখিনি গ্ৰামাৰ আছে সেইখিনি অকণমান ষ্টেণ্ডাৰ্ড কৰি দিব আৰু ভুল থাকিলে শুদ্ধ কৰি দিব মানে গোটেইটো এটা কেলকুলেশ্যনটো হ'ল যে গাৰ্মাৰলি যদি আপোনালোকে ইউজ কৰে তেনেহ'লে আপোনালোকৰ যোনটো ৰাইটিং স্কিল সেইটো বেটাৰ হ'ব বেটাৰ হোৱাৰ লগে লগে যিখিনি গ্ৰামাৰ ভুল আছে বা গ্ৰামাৰ কিবা দিগদাৰী আছে বা অলপমান মিলা নাই তেতিয়া এটা সুন্দৰ কৰি পেলাই এটা ধুনীয়া এটা আপোনালোকক যোনটো বিচাৰিছে আপোনালোকে সেইটো তাতকে অলপমান ভালকে গাৰ্মাৰলিয়ে বনাই দিব কাৰণ এইটো স্পেচিয়েলি অনলি ৰাইটিং স্কিলৰ কাৰণে এইটো ডিজাইন কৰা হৈছে এইটো দেখাব পাৰোঁ আপুনি দেখাই আছে এইটো মোৰ ইয়াতো ইনষ্টল হৈ আছে এইটো গাৰ্মাৰলি এইটো ক্ৰমৰ এক্সটেনশ্যনত তেনেকৈ ইনষ্টল কৰি ল'ব পাৰে আপোনালোকে তেনেকুৱাই বস্তুটো গুগলৰ জিবৰ্ডতকৈ কিন্তু এডভান্স হয় বস্তুটো মানে এইটো ইনষ্টল কৰি ল'ব পাৰি এক্সটেনশ্যনত আৰু এপো পায় যদি নাজানো মানে আমি কিন্তু যদি মই এটা এই এক্সটেনশ্যনটো উৰ্দু জানো ভাষাত এই বুজাব পৰা এক্সটেনশ্যন মই গুগলৰ সম্পূৰ্ণকৈ জিবৰ্ডৰ ইউজ নিচিনা কৰিছোঁ মানে কিবা যদি লিখে যদি ইংলিছত যদি কিবা যদি ভুল হৈ যায় ডাইৰেক্ট সেইটো মানে ৰেড মানে কালাৰত বস্তু আহি যায় তেনেকুৱাই ভুল মানে মেছেজ নাযায় আৰু সেইটো মানে এইটো ঠিক কৰি ল'ব পাৰি বস্তুটো সেইটো ইউজ কৰিব পৰা যায় গাৰ্মাৰলি আৰু ফটো পি নামৰ এটা আছে এইটো ফটো এডিট কৰিবলৈ এটা আছে আৰু 5 নম্বৰটো কৈ দিয়াটো গুগলৰ হেল্ল' এই বাৰ্ডটো এতিয়া বদলাই দিলে সেইটো কৈ দিয়ক নামটো বদলাই দিলে বাৰ্ডৰ জেমিনাই গুগলৰ বাৰ্ড এইটো কুইক এনচাৰৰ কাৰণে এতিয়া কি হ'ল জেমিনাই গুগলৰ বাৰ্ডটো এতিয়া জেমিনাই হৈ গ'ল কাৰণ গুগলৰ ওচৰত বহুত ডাটা আছে কাৰণ গুগল বহুত বছৰৰ পৰা গুগল আছে যেতিয়াৰ পৰা মানে এটা গুগল চাৰ্চ ইঞ্জিন যিহেতু হয় তেওঁলোকৰ ওচৰত বহুত ডাটা আছে পাব্লিকৰ বহুত ডাটা আছে গতিকে তেহেঁতৰ যিকোনো এটা যদি AI হয় সেইটো অতি সোনকালে গ্ৰ' কৰিব আৰু সোনকালে তেওঁলোকৰ ডাটাটো তেওঁলোকৰ ওচৰত বেছি থাকিব যদি জেমিনাই আমি এতিয়া ইউজ কৰোঁ জেমিনাই আপোনালোকে AI এছিষ্টেণ্ট ৰূপে ব্যৱহাৰ কৰিব পাৰে আৰু জেমিনাই যদি আমি ইউজ কৰোঁতে জেমিনাই কি হ'ল যিখিনি কাৰণ গুগলৰ আনচাৰ ওচৰত বহুতখিনি সেইখিনি ডাটা আছে লাইভ বহুত আনচাৰ দিব আগৰ পাৰে পৰা কাৰণ গুগল 97 বা 98 তেনেকুৱা মানৰ জেমিনাই পৰা কাৰণ হ'ল গুগলৰ যিহেতু জেমিনাই হয় তেতিয়াৰ পৰাই গতিকে তেওঁলোকৰ বহুতখিনি যিখিনি ডাটা গুগলৰ আছে ওচৰত সেইখিনি অতি সোনকালে দিব পাৰে আপুনি এতিয়া ধৰি লওক বেলেগ ইউজ কৰিছোঁ আমি মানে যিখিনি টপত আছে মানে গুগল মানে টপত আছে সেইটোৱে আৰু তেওঁলোকৰ ওচৰত যিমান ডাটা আছে বাকী তেনেকুৱা কোম্পানীৰ কাৰো ওচৰতো নাই কাৰণ এতিয়া অপেনএআই হওক বা কাৰণ গুগল এটা চাৰ্চ ইঞ্জিন আছিলে আগৰ পৰাই কাৰণ গুগলৰ ওচৰত বহুত ডাটা আছে কাৰণ যিখিনি এটা টপ কোম্পানী হয় অপেনএআই হওক গ্ৰকে ধৰি লওক বা যি কি নহওক গোটেইবোৰতকে গুগলৰ ওচৰত বেছি ডাটা আছে আৰু তেওঁলোকৰ ওচৰত তেওঁলোকে কুইক আনচাৰ দিব পাৰে আৰু তেওঁলোকে গতিকে তেওঁলোকৰ যোনটো AI আনচাৰ সেইটোৱে দিব বেছিকে পাৰে আৰু ডাটা থকা বাবে ইমেজ তেওঁলোকক বেছি ক্ৰিয়েচন ট্ৰেইন কৰিব পাৰে কৰিবলগীয়া হোৱা নাই আৰু কাৰণ তেনেকুৱা ডাটা বহুতখিনি কালেক্টিং কাম কৰিব পাৰে কৰিবলগীয়া হোৱা নাই ইমান গতিকে তেওঁলোকৰ ওচৰত অলৰেডি আছে ডাটা গতিকে আপোনালোকে গুগলৰ যদি ব্ৰাড আৰু এতিয়া জেমিনাই যদি আপোনালোকে ইউজ কৰে যদি তেনেহ'লে কুইক আপোনালোকে আনচাৰ দিব জেমিনাই পাৰিব এডভান্স লয় তেতিয়া গতিকে আৰু এতিয়া কিছুমান আপোনালোকে পাই যায় জেমিনাই ফ্ৰীও হয় আৰু এডভান্সতো এইটো আপোনালোকে
কিছুমান আৰু মানে এডভান্স আৰু পাই জেমিনাই যাব এটা আপোনালোকে। জেমিনাই ভাল কিয় কাৰণে কাৰণ জেমিনাই ফ্ৰী ফ্ৰীতে বহুতখিনি কাম হৈ যায় ইয়াৰ, আৰু এডভান্স যদি লয় তেতিয়া আপোনালোকে অকণমান এক্সপিৰিয়েঞ্চ কিবা কিবি ভাল পাব ইয়াৰ পৰা। কিন্তু বেচিকেলি আৰু মানে আৰু নৰ্মেল ইউজাৰ আপোনালোকে কাৰণে এইটো জেমিনাই ফ্ৰীতে এডভান্সটো বহুতখিনি কাম হৈ প্ৰথম যাব মাহৰ কাৰণে 0 ৰুপিজত আপোনালোকে পাই যাব। সেইটো আপোনালোকে ট্ৰাই কৰি চাব পাৰে, যদি ভাল পায় আকৌ কণ্টিনিউ কৰিব পাৰে। প্ৰথম মাহৰ কাৰণে 0 ৰুপিজ চলি আছে এতিয়া। আৰু জেমিনাই গতিকে এডভান্স কুইক হয়। আনচাৰ দিব আপোনালোকে জেমিনাই ইউজ কৰিব পাৰিব। ফ্ৰীকে চলি আছে। আৰু আৰু অকে, এইটো আকৌ আমি হাইলাইট আৰু কৰিছো যে জেমিনাই এডভান্স 2 TB লগতে বৰ্তমান ফ্ৰীকে পাব, সময়ত আৰু ফাৰ্ষ্ট মান্থৰ নোটবুক কাৰণে LM 0 প্লাছ ৰুপিজ সেইটো আপোনালোকে মানে ফ্ৰীকে পাই একদম যাব, ফ্ৰী আৰু অৰ্ডাৰ দি আছে, ষ্ট'ৰেজ গতিকে আৰু আপোনালোকে ট্ৰাই কৰি প্ৰিমিয়াম চাব পাৰে। কিছুমান আপোনালোকে আৰু যদি লগতে পাই আপোনালোকে যাব সেইটো তাৰ লগত। মানে জেমিনাই ভাল পায় বা এডভান্সৰ লগতে বাকীখিনি কোৱা সেইবোৰ পাই যাব। অকল মানে সেইটোৱে নহয়, ফাৰ্ষ্ট মান্থত পাই যাব 0 ৰুপিজত পাব, আৰু ছেকেণ্ড মান্থৰ পৰা হ'ব 1950 ফাৰ্ষ্ট ৰুপিজ, মান্থত মানে 2000 ৰুপিজ হৈ যাব। ফাৰ্ষ্ট মান্থত পাবনে 0 ৰুপিজ? অ 2 TB ষ্ট'ৰেজ পাই যাব। অ গতিকে একদম ফ্ৰীতে ট্ৰাই কৰি চাব পাৰে, যদি ভাবে বহুত যে এইটো কামৰ 2 TB বা এইটো মোৰ কিবা ষ্ট'ৰেজ মানে হৈছে, আৰু যিখিনি বহুতখিনি 2 কিবা TB কিবি আপলোড ষ্টৰেজ কৰিব দিছে পৰা ন, যাব, আৰু সেইবোৰতো চলি যাব। আৰু মানে মেইন বস্তুটো মানে গতিকে 2 এইটো TB ষ্টৰেজ দিছে, 2 TB মানে ষ্টৰেজ যদি জেমিনাই আমি এডভান্স গুগল ক্লাউডত ল'ব দিয়া যাওঁ আছে। বহুত হ'বগে। গতিকে আমি এইটো একদম চলি যাব। তাৰপিছত মই এতিয়া গতিকে দেখাবলৈ গৈছো যিটো আমি গতিকে এমাহ পেন কাৰ্ড আপোনালোকে ট্ৰাই কৰি জেনেৰেট চাব পাৰে, কৰিছিলো আকৌ সেইটো হাইলাইট এতিয়া কৰিছো ফাইনেল এমাহ আপোনালোকে কৰিলো। ফ্ৰীতে 0 ৰুপিজত আপোনালোকে জেমিনাই ট্ৰাই কৰি এতিয়া চাব সেইটো পাৰে, আৰু যদি দেখাবলৈ গৈ কিবা আছো। নিজৰ কামৰ বাবে পায় তেতিয়াহ'লে ছাবস্ক্ৰিপশ্যন ল'ব, আৰু নল'লেও একো নাই, কাৰণ প্ৰথমটো ফ্ৰী। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। এক মিনিট, এইখন দেখিবলৈ পাইছে? মই একো নাম চাম দিয়া নাই, নিজে বনাই দিলে। এইটো দেখিবলৈ পাইছে, ফটো চটো দিয়া নাছিলো, নিজে ফটো দি দিলে। ৰাহুল শৰ্মা কেমেৰা নিজে বন্ধ হৈ গ'ল। দি দিলে, এইবোৰ পান নাম্বাৰ চাম্বাৰ নিজে দি দিলে। কিন্তু মই এইটো বদলাই পেলানি মোৰ নিজৰ যি মৰ্জি মন গৈছে সেইটোৱে দিব পাৰো ইয়াত। এইটো নিজে বনাই দিছে, মানে বনাবলৈ কৈছো, কাৰোবাৰ নামত বনাবলৈ কৈছো, এইটো বনাই দিছে। এইটো কাৰণ এইটো বেছিক ষ্টাৰ্ট তেনেকে হয়। বনি যাব বস্তুটো, আৰু কোনো এডিটিঙৰ কোনো দৰকাৰ নাই, আৰু কোনো কাৰণ তুমি তেনেকুৱা যদি স্কিলৰ ফটো চেণ্ড দৰকাৰ কৰা নাই। এইটো আৰু তেতিয়া নাম দিয়া, ডেট অফ বাৰ্থ দিয়া, বা কিবা দিয়া, এইটো তোমাৰ নিজৰ জবৰ মতে কাৰণেও বহুত মানে এইটো হৈ গৈছে, মানে কিছুমান জব যাব পাৰে। তাৰ বিষয়ে আগত আকৌ কথা পাতিম, কি হ'ব, সেইটো আমাৰ মানে টপিকত আছে। অনলি এটা ফ্ৰণ্ট আৰু ডাউনলোড নেক্সটৰ মই ডিটেইলছ লাষ্টৰ এটা বাচি আছে, মানে নেক্সটলৈ যোৱাৰ আগত সেইটো কৈ দিছোঁ। মানে এইটো বিগিনাৰ ফ্ৰেণ্ডলি হয়, যিটো আমাৰ এইটো এই টপিকটোৰ ওপৰত কথা পাতি আছিলো, নেক্সট যিটো ফ্ৰী হয়, বিগিনাৰ ফ্ৰেণ্ডলি। যিখিনি মানে বিগিনাৰ হয় তেওঁলোকে মানে এক্সপিৰিয়েঞ্চ কৰিবলৈ এইটো ল'ব পাৰে। আৰু এইটো মানে এইটো লৈ পিনে আপোনালোকে আৰু এডভান্সত আপোনালোকে কাম কৰিব পাৰিব। তেতিয়া আমি নেক্সট পাৰ্টলৈ যাব লাগে, কৈ যোৱা নেক্সট পাৰ্টটো। এইটো তুমি ষ্টাৰ্ট কৰি দিয়া। নহয়, পাৰ্ট 4 হয়, পাৰ্ট 4 জবৰ হয়, জব। এক্সপাৰ্ট পাতিম চাই আমি লোৱা তুমি এবাৰ, টপ 5 ফ্ৰী এড টুল ফৰ চাই লোৱা তাৰপিছত ষ্টাৰ্ট আদিত। কৰিম। আপোনালোকে কিছুমান হয়তো নাজানিব পাৰে যে এইটো পাতিলো নেকি আমি? ঠিক আছে আৰু চেট ষ্টাৰ্ট জিপিটিটো কৰিব দেই। মাৰি লোৱা অলপমান। হৈ যাব, মই অলপ মাৰি লৈছো, কৈ যোৱা, মই বাকীটো ক'ম। তুমি ষ্টাৰ্ট কৰি দিয়া, ভুল হ'লে চব এডিট হৈ যাব, প্ৰব্লেম নাই। হৈ যাব। আমি তুমি কৈ দিবা, মই কিবা কিবি ভুল হ'লে তুমি কৈ দিবা। পাৰ্ট 4 আমি কথা পাতিবলৈ গৈ আছো যে এইটো যোনটো আমি এইটো ভাইৰেল টপিক হয়।
কাৰণ এইটোৰ ওপৰতে বেছি বহুত দিনৰ আগৰ পৰা কৰা হৈছিল যে সঁচাকৈ যে আমাৰ এআই আমাৰ জব খাব নেকি, যে আমি যিখিনি এতিয়া বহুতৰ ড্ৰিম আছে যে বোলে আমুক বোলে, এতিয়া প্ৰথম প্ৰব্লেমটো হ'ল যে এআই প্ৰথমতে ইজি ষ্টেপটো কৰা নাই, যিখিনি ডাঙৰ ডাঙৰ প্ৰথম টান কাম এআই প্ৰথমতে সেইটোকে খাইছে। যিখিনি টান কাম কি টান কামৰ ভিতৰত কি পৰিব, ছফ্টৱেৰ ইঞ্জিনিয়াৰিং, কোডিং, সেইখিনিয়ে প্ৰথম আৰম্ভ কৰিছে বা এআই। গতিকে আমি প্ৰশ্ন হ'ল আজি প্ৰশ্নটো হৈছে সঁচাকৈ এআই আমাৰ জব খাব নেকি, বা জব আমাৰ যিখিনি আমি বহুতে যিটো সপোন সেই সপোন তেওঁলোকৰ মাৰিব নেকি, আমি আজি যিটো ওপৰত কথা পাতিব গৈছো। যদি এইটো আমি সঁচাকে বুলি ভাবো তেতিয়া আমি যদি এটা শব্দত ক'ব বিচাৰো তেনেহলে এইটো হয় আমাৰ বহুত জব যাব। কাৰণ আমাৰ কেনেকুৱা যাব, ডাটা এন্ট্ৰি যাব, ডাটা এন্ট্ৰি যোনটো বেছিক কাষ্টমাৰ চাৰ্ভিচ সেইবোৰ অট'মেটিক হ'ব। কাৰণ আমি যদি কোনো এটা কাষ্টমাৰ চাৰ্ভিচত নিজে টাইপ কৰি আৰু এনেকে কোনো কাষ্টমাৰ কোনো এটা হিউমেন ৰাখিবলৈ দৰকাৰ নাই, কাৰণ এআই ডাটা দিলেই কি প্ৰব্লেমৰ চল্ভ বোলে আমুকটো প্ৰব্লেম হ'ব পাৰে আমাৰ কাষ্টমাৰ কেয়াৰ, তেতিয়া সেই তেওঁলোকৰ ডাটাতে অট'মেটিক দিলে। কাৰণ এতিয়া যদি আমি অন্যক নুসুধি কিবা এটা প্ৰব্লেম হলে আমি ChatGPT চাৰ্চ কৰিব পাৰো আৰু ChatGPT তাৰ আনচাৰ দিব। গতিকে এনেকুৱা যদি এটা এআই বনোৱা হয়, যে এতিয়া বাৰু আছেই যে আমি কাষ্টমাৰ কোনটো চাৰ্ভিচৰ কথা এটা কৈছা এআই বনাও, ৰ'বা এক মিনিট, তেতিয়া কাষ্টমাৰ চাৰ্ভিচৰ যি এটা হয় তেওঁলোকে গোটেই আপুনি কোনটো কাষ্টমাৰ পৰা পালাগে চাৰ্ভিচে ৰ'বা। সেই এআইৰ দ্বাৰা সেইটো প্ৰব্লেম চল্ভ হ'ব পাৰিব। আৰু এই ট্ৰাক ড্ৰাইভিং বা এইটো তুমি কোৱা ট্ৰাক ড্ৰাইভিং ঠিক আছে। কিছুমান এনেকুৱা জব আছে এইটো যিখিনি বেছিক কাষ্টমাৰ মানুহে চাৰ্ভিচৰ এতিয়া পাছতো কৰি আছে, যেনেকে ডাইভিং আৰু এনেকুৱা ক্ৰিয়েটিভ কিছুমান কাম, যেনেকে গিবলি যোনটো আৰ্ট বনাবলৈ বহুতখিনি এনেকুৱা বহুত টাইম লাগে, মানে 3-4 মাহ লাগি যায় এটা আৰ্ট বনাবলৈ, এটা ভিডিঅ' গিবলি যিটো বনাবলৈ। কিন্তু এতিয়া এআই হোৱাৰ পৰা এইটো মানে বহুত সোনকালে বনি গৈছে, 3-4 মিনিটত তেনেকে বনি গৈছে। আৰু যোনটো ট্ৰাক ড্ৰাইভিঙৰ কথা কৈছো বা যিখিনি ড্ৰাইভিঙৰ কথা কৈছো, তেনেকে ড্ৰাইভাৰৰ জবটো মানে অকমান এতিয়া ডেঞ্জাৰত আছে। এতিয়া কেইদিনমানৰ আগত এনেকে ওলাইছিলে টেছলাৰ এখন কাৰ, য'ত মানে ড্ৰাইভ কৰিবলৈ কোনো দৰকাৰ নাই, মানে ড্ৰাইভাৰ কোনো দৰকাৰ নাই, অকল লোকেশ্যন দিব লাগে, লোকেশ্যন দি পিনি আপোনালোকে তাত যাব পাৰে। তাত মানে বহুতখিনি এনেকুৱা কেমেৰা কম্পনেণ্ট লগোৱা থাকে, সেই আৰু চেঞ্চৰ লগোৱা থাকে, কেমেৰাতকে বেছি চেঞ্চৰ থাকে, মানে সেই চেঞ্চৰেদি গম পোৱা যায় যেনে ক'ত যাব লাগে গাড়ীখন, আৰু সেই গাড়ীখন মানে ইম্পৰ্টেণ্ট। তেনেকে দিয়ে গতি কৰি যায়। তেনেকে মানে ড্ৰাইভিঙতো তেনেকে এআই ইউজ কৰা হৈছে। সেইকাৰণে ইয়াত মানে বেছিকে ড্ৰাইভাৰৰ বেছি দৰকাৰ নহ'ব। এতিয়া আহিবলগীয়া যিটো 2030 কথা পাতি আছো, মানে ট্ৰাকখন নিজে যাব, য'ৰ পৰা মানে পঠিয়াব লাগে, বস্তু পঠিয়াব লাগে নিজে যাব, আৰু তাত বস্তু য'ত পাবগে লাগে লোকেশ্যনত পাবগে, আৰু তাত সেইটো আনলোড কৰি পিনে আকৌ ৰিটাৰ্ণ হৈ গুচি আহিব। হয়, ভইচটো ইক' হৈ গৈছে। এতিয়া ঠিক আছে, অকমান কিবা জোকাৰি দিছে। ঠিক আছে, হয়, এতিয়া ঠিক আছে। এইটো মই কথা কৈ থাকোতে কিবা কৰিছে। 2030 চনত এইটো হয়। হেল্ল' এতিয়া হেল্ল', 2030 চনৰ কথা যোনটো ক'লো আমি, 2030 চনৰ হয়তো আমাৰ ইণ্ডিয়াত নহ'ব পাৰে, হয় ইণ্ডিয়াত আমাৰ হৈ যাব, মুম্বাইত যিখিনি আমি ডাঙৰ মুম্বাই ধৰি লওক, আমি আমাৰ কেপিটেল আমাৰ দিল্লী হৈ লওক, সেইবোৰত হ'ব পাৰে। কিন্তু 2030 চনত আমাৰ ইণ্ডিয়াত নহ'ব পাৰে এইটো, কিন্তু অলৰেডি আমেৰিকা বা USA মানে সেইবোৰ যোনখিনি উন্নত ডেভেলপমেণ্ট কাণ্ট্ৰি, সেইবোৰতো অলৰেডি হ'ল বুলিয়ে ক'ব পাৰি, আৰু হ'বই নিশ্চয়। গতিকে আৰু আমি ক'বলৈ বেয়া পালো, এইটো ক'ব লাগিব যে যোনটো ফিজিকেল টিচাৰৰ আৰু হয়তো দৰকাৰ নাথাকিব। কাৰণ ফিজিকেল টিচাৰ এখন ইনষ্টিটিউটত গৈ বা কিবা কিবি শিকাৰ হয়তো মোৰ মতে কাম নাথাকিব, কাৰণ সকলোৱে এটা লেপটপ থাকিব আৰু তাতেই হয়তো এআই হৈ যাব কাম। কাৰণ ফিজিকেল টিচাৰৰ কোনো এটা মানে কাৰণ এতিয়া যদি মানে এজন মানুহে এআই মানে যিমান ইমানখিনি ডাটা দি কথা ধৰা থাকে, জনাটো সেই ইমান ডাটা সম্ভৱ যদি আমি নহয়। এপিনৰ পৰা পঢ়িবলৈ তেনেকে যাওঁ কিন্তু তেনেহ'লে এজন নৰ্মেল মানে মানুহৰ আমাৰ হয়তো ওচৰত মানে লাখ লাখ লিমিটেড বছৰ লাগি ষ্টৰেজ যাব থাকে, কিছুমান কথা আমি যিমান ডাটা। পাহৰি যাওঁ। কিন্তু এআই তেনেকুৱা নহয়, মানে এবাৰ যদি যিটো ফিট কৰি দিওঁ সেইটো থাকি যায়, আৰু ষ্টৰেজটো আনলিমিটেড বুলিয়ে ক'ব পাৰি।
কাৰণ যিমান তাত ফিট কৰা নিজৰ কথা মানে, কিন্তু মানুহৰ অসম্ভৱ সেইটো কাৰণ সম্ভৱ নহয় বস্তুটো। আৰু মানে মানুহে এৰৰ কৰাৰ বেছি চান্স আছে, কিন্তু এআই ইমান এৰৰ কৰাৰ চান্স নাই। কিন্তু এতিয়া মানে ডেভেলপমেণ্ট ফেজত আছো কাৰণে কিছুমান এৰৰ আহি যায়, কিন্তু সেইটো এইটোৱে আগলে সেইটো চল্ভ হৈ যাব। এতিয়া কোৱা নেক্সট মানে এইটো টপিকৰে এইটোৱে নেক্সট কাৰণ মানে কেছটো কি হ'ল, এআই মানে কি হ'ল, হয় হয় এজন স্পেচিয়েলিষ্টৰ লগত আমি কম্পেয়াৰ কৰিব পাৰিম সেইটো কথা। মানে কেছটো কি মানে কথাটো এইটো যে এজন মানুহে কোনোবা এটা বিষয়ৰ পৰা স্পেচিয়েলিষ্ট হ'ব পাৰিব। ধৰি লওক আজি এজন ডাক্তৰ কোনোবা এটা বিষয়ত তেওঁ হেয়াৰৰ বিষয়ে আলোচনা কৰে, গতিকে তেওঁ সেইটোৰ ওপৰতে মানে গতিকে তেওঁ স্কিনৰ কথা কয়, বা এজন মটৰ মেকানিক বা এজন কি কম এজন এতিয়া বেলেগ বিষয়ৰ ওপৰত জানে, এজন পলিটিকেলৰ কথাৰ ওপৰত জানে, এজনে ছচিয়লজিৰ কথা জানে, এজনীয়ে ফিজিক্সৰ কথা জ্ঞান আছে, তেওঁ এজনৰ জিঅ'গ্ৰাফী জ্ঞান আছে, এজনৰ কেমিষ্ট্ৰি জ্ঞান আছে, বা তেনেকে স্পেচিয়েলিষ্ট তেওঁ অকল ফিজিক্সৰ কথাই জানে, হয় তেওঁ ফিজিক্সৰ কথা বহুত জানে, কিন্তু তেওঁ অনলি ফিজিক্সৰ কথা জানে। কিন্তু আমি যদি এএছ কৰো, তেওঁ অল এভৰিথিং কথা জানে। আমি ছেট কৰিব পাৰিম তেওঁৰ লগত সৰু সৰু কথা, আমি এটা বিষয় ডাঙৰ ওপৰত আমি ডিচিশ্যন এৰি দিব পাৰিম, এআই লৈ ল'ব। আমি ফিজিক্সৰ কথা পাতিব পাৰিম, আমি গ্ল'বেলাইজেশ্যনৰ কথা পাতিব পাৰিম, আমি পলিটিকেল কি হৈ আছে সেইটো কথা পাতিব পাৰিম, বা বৰ্তমান সময়ত কি চলি আছে, বা আগতেনো কেনেকুৱা আছিল আমাৰ পৃথিৱীখন, বা ভৱিষ্যতে আমি কেনেকুৱা হ'ব, এই গোটেইখিনি কথা আলোচনা কৰিম। কিন্তু এজ এ হিউমেন সেইটো কথা অসম্ভৱ, কাৰণ কোনো এজন ব্যক্তিয়ে কোনো এটা বিষয়তহে আলোচনা কৰা হৈছে। আৰু তেনেকুৱা হাজাৰ হাজাৰ স্পেচিয়েলিষ্টৰ হতুৱাই ডাটা চেণ্ড কৰা হৈছে বা ডাটা লোৱা হৈছে। গতিকে একদম টপ বা যিমান যত কিতাপ আছে সকলোৱে ডাটা ChatGPT ৰ লগত আছে। গতিকে আৰু এজন এআই নৰ্মেল এজেন্ট টিচাৰতকৈ, যিটো এইটো কবলৈ এআইৰ বেয়া পৰা যদিও, বনোৱা এজন হ'ব, নৰ্মেল এআই হিউমেন এজেন্ট মানে টিচাৰতকৈ বনাব পাৰি। ChatGPT বহু গুণে ওপৰত আৰু সেইটো বহু এতিয়া মানে গুণে এইটো হবলৈ মানে যিটো গৈ চেট আছে। এইটো হ'ল জিপিটিৰ বুলিয়ে ক'ব যোনটো পাৰি আপগ্ৰেডেড অলৰেডি। ভাৰ্চন, তাত সেইটো পোৱা যায় এআই এজেন্ট। এআই এজেন্টে আপোনালোকে নিজৰ এআই মানে কাষ্টম এআই বনাব পাৰিব, যাক মানে আপোনালোকে ডেটা দি থব বা এনেকে কিবা কৰিব লাগে সেইটো মতে কৰি দিব। আপুনি মানে কাম কৰিবলৈ ইমান দৰকাৰ নহয়। কিছুমান মানে আপুনি কিবা জানিবা, আপোনাৰ যেনিবা অৰ্ডাৰ কৰিব লাগে, আপুনি অকল মানে ChatGPT আপুনি দি দিলে হ'ব, অৰ্ডাৰ মানে নিজে সেইটো অৰ্ডাৰটো আপোনালোকৰ লগাই দিব। বা ক'ৰবাত যেনিবা আপোনাৰ উবেৰ বুক কৰিব লাগে, আপুনি অকল দি দিলে হ'ব, তাত নিজে মানে উবেৰৰ এপটো এক্সেছ কৰি পেলাই নিজেই সেইটো আপোনালোকক কৰি দিব কামটো। তেনেকে আপোনাৰ মানে বহুত টাইমো ছেভ কৰি দিব। তাৰ আগতে মই এআই এজেন্টৰ বিষয়ে কৈ লৈছো, এইটো টপিক ক্ল'জ আহিছো কৰাৰ আগত। এআই এজেন্ট মানে হৈছে মোক এটা মানে ছফ্টৱেৰ চবক কৈ চিষ্টেম আছে হয়, দেখা। আৰ্টিফিচিয়েল এতিয়া ইণ্টেলিজেন্সৰ। কথা হ'ল আৰু যে মানে ইয়াত এআই ভাৰ্চেছ এনভাইৰনমেণ্ট আপোনালোকে দিব ৰিয়েল পাৰে, ৱৰ্কাৰ। আৰু এজন ডিচিশ্যন হিউমেন মানে ল'বৰ কাৰণে ইয়াৰ ডিচিশ্যন ল'বৰ পৰা কেপেবিলিটি আছে। মানে আপুনি যদি নৰ্মেল ChatGPT ৰ লগত কথা পাতে, ChatGPT-য়ে ডিচিশ্যন ল'ব নোৱাৰে, কিন্তু এআই এজেন্টক আপুনি মানে ডিচিশ্যন ল'ব পৰা আপুনি এবিলিটি আপুনি দি থ'ব পাৰে তাত। আৰু মানে ডিচিশ্যনটোৰ বিষয়ে মানে থিংকিং কৰি পিনে ইয়াৰ একশ্যন ল'ব পৰা ক্ষমতা আছে এআই এজেন্টৰ। আৰু এআই এজেন্ট মানে বহুত ভাগৰ হ'ব পাৰে। কিছুমান আপোনালোকে মানে কাষ্টম এআই বনাই ল'ব পাৰিব। কোনোবা যেনিবা PhD এআই বনাই ল'লে, কোনোবা টিচাৰ এআই এজেন্ট বনাই ল'লে, টিচাৰৰ এআই এজেন্ট। মানে সেই এআইটো অকল মানে টিচিঙৰ কাম কৰিব পাৰিব। আপোনালোকৰ মানে যিখিনি ষ্টুডেণ্ট আছে সেই ষ্টুডেণ্টবোৰক আপোনালোকে দিব পাৰে সেইটো। মানে সেই এআইটো অকল মানে তাৰ অকল মানে টিচিঙৰ যিখিনি ডাটা আছে সেইখিনি তাত থাকিব, আৰু তাৰ মতে সেই কামটো কৰিব পাৰিব এআই এজেন্টে। মানে মানুহে যিটো কিছুমান কাম মানে চব কাম একেলগতে যিটো কৰিব নোৱাৰে, এআই এজেন্ট লগাই পেলাই আপোনালোকে সেই কামটো কৰোৱাব পাৰিব। ইয়াৰ বিষয়ে আৰু আপডেট আহিব আগলৈ, আৰু সেইটো আগত আৰু জনোৱা হ'ব। তেতিয়া নেক্সট টপিকলৈ আহোঁ। ষ্টাৰ্ট কৰি দিয়া। এআই ভাৰ্চেছ ৱৰ্কাৰ সেইটো কথা পাতিছো, যে আৰু ৰিয়েল ৱৰ্কাৰ আৰু এআই সঁচাকে খুব বেছি শক্তিশালী, বা আমি কাক ইউজ কৰিব পাৰো। আমাৰ এটা কুৱেশ্যন আহি পৰিছে যে এআই ইউজ কৰি আমি এজন ৰিয়েল
মানুহ বা ৰিয়েল হিউমেনৰ এজেণ্ট আমি মানে ৰিয়েল কাম কৰা মানুহ আমি ইউজ কৰিম। প্ৰথমতে আমি কথাটো পাতি লওঁ যে AI ইউজ কৰিলে আমি কি হ'ব। AI ইউজ কৰিলে কি হ'ব, আমি অতি সোনকালে পাৰিম। কাৰণ এজন মানুহে যেতিয়া যিমানটো কাম কৰিব তাতকে AI অতি সোনকালে দিব। প্ৰথম কথাটো সেইটো। তাৰপৰা আৰু কথাটো হ'ল যে আৰু AI যোনটো কাম কৰিব সেইটো এজন মানুহতকে অতি কম খৰচত কৰি দিব AI। কাৰণ AIক আৰু বাকী একো নালাগে যে আৰু আটাইতকৈ মজা কথাটো হ'ল যে AI 24/7 কৰিব পাৰিব। 24/7 এভেইলেবিলিটি। আপুনি যেতিয়া ৰাতি 2টা বজাতো যদি আমি ইউজ কৰোঁ তেতিয়াও হ'ব, ৰাতিপুৱা 5টাতো হ'ব। কিন্তু এজন ৰিয়েল ৱৰ্কাৰ সেইটো সম্ভৱ নহয়। কাৰণ এইটো তেওঁলোকে 24/7 তেওঁলোকে কাম কৰিব নোৱাৰে। কাৰণ এইটো অসম্ভৱ। আৰু আমি যদি ইউজ কৰোঁ তেনেহ'লে আমি নন ষ্টপ আমি গোটেই 24 আৱাৰ আমি ইউজ কৰিব পাৰিম। গতিকে নন ষ্টপ আমি ইউজ কৰিব পাৰিম। আৰু AI কোনো ভাগৰ নাই যে তেওঁলোকে AI নকয় যে ভাগৰ লাগিছে মই কাম নকৰোঁ। গতিকে তেওঁলোকক আৰু একো নালাগে। তেওঁলোকৰ যদি চিষ্টেম ৰিকুৱেবিলিটি আৰু যদি ছাবস্ক্ৰিপশ্যন থাকে তেনেহ'লে আমি ছাবস্ক্ৰিপশ্যন দিব লাগিব। আৰু গতিকে আমাৰ ৰিয়েল হিউমেনকো আমি দিব লাগিব যেনেকে চেলাৰী। তেওঁলোকে চেলাৰী দিলে এজন ৱৰ্কাৰে মাত্ৰ এটা কাম কৰিব পাৰিব। যদি তেওঁ কোনোবা এটা নিৰ্দিষ্ট টাস্ক কৰিব পাৰিব। কিন্তু আমি যদি AI ইউজ কৰোঁ বা আমি AI ইউজ কৰোঁ তেতিয়াহ'লে আমি হয় যিকোনো কাম আৰু অতি সোনকালে আৰু 24/7 আমি ইউজ কৰিব পাৰিম। আৰু এতিয়া ৰিয়েল ৱৰ্কাৰৰ কথা আছে যে ৰিয়েল ৱৰ্কাৰৰ কি হয়, এতিয়ালৈকে আমাৰ AIত ইম'চনটো অহা নাই, হয়নে? ইম'চনটো অহা নাই। হয়, ইম'চনটো অহা নাই কাৰণে এতিয়া আমাৰ হিউমেনৰ কি হ'ল, হিউমেন ৱৰ্কাৰৰ আমাৰ ইম'চনেল যোনটো ইণ্টেলিজেঞ্চ সেইটো আছে। সেইটো এটা আণ্ডাৰষ্টেণ্ডিং কৰিব পাৰে। এজনে আনজনৰ লগত কথা পাতিব পাৰে। ৰিয়েল ৱৰ্কাৰ এটা অফিচত হওক বা অনলাইন জব বা অনলাইন ৱৰ্ক ফ্ৰম হোম কৰক, এটা এটেনশ্যন আণ্ডাৰষ্টেণ্ডিং হয় দুয়োজনৰ মাজত। এটা বুজাবুজি হয়। কিবা এটা দুয়োটাই আলোচনা কৰি এটা মটিভ পায়। দুয়োটাই আলোচনা কৰি কৰিব পাৰে। গতিকে যোনটো ইম'চনেল যোনটো মানে বেটাৰ সেইটো ভাল হয়। ইম'চনেল আণ্ডাৰষ্টেণ্ডিংটো ভাল হয়। গতিকে ৰিয়েল যদি আমি ৱৰ্কাৰ ইউজ কৰোঁ, হিউমেন ৱৰ্কাৰ ইউজ কৰোঁ, গতিকে সেইটো হয়। আৰু এতিয়ালৈকে ভৱিষ্যতে সেইটো কৰিব পাৰিব চাগে নিশ্চয়। গতিকে ইম'চনেলটো এতিয়ালৈকে যিহেতু অহা নাই, গতিকে তেওঁলোক AI তেওঁলোকক যেনেকে ট্ৰেইন কৰিছে তেওঁলোকে তেনেকৈ তেওঁলোকে ট্ৰেইন হ'ব। তেওঁলোকে তেনেকে কৰিব। গতিকে ৰিয়েল হিউমেনৰ লগত সেইটো কথা আছে যে আমি অকল যে আজি AIক যে আমি ভাল বুলি ক'ম সেইটো নহয়। কাৰণ AI বহুত কৰিছে কিন্তু ইম'চনেল এতিয়ালৈকে অহা নাই। আৰু কথাটো হ'ল AI কোনো এটা ডাটা দি থৈছে আৰু ডাটা মতে কাম কৰে। কিন্তু হিউমেনে কি হ'ল বহুতো চিটুৱেশ্যন পাইছে জীৱনত। গতিকে চিটুৱেশ্যনটোৰ লগত কেনেকে মোকাবিলা কৰিব লাগে, কেনেকে কি কৰিব লাগে, গতিকে যোনটো জাষ্ট মেণ্ট সেইটো তেওঁলোকে ৰিয়েল হিউমেনে কৰিব পাৰে। আৰু যোনটো তেওঁলোকে কিছুমান AI আমি যিটো কওঁ সেইটোকে কৰি দিব। কিন্তু এজন যদি আমি আজি কিবা এটা অৰ্ডাৰ দিছোঁ কৰিবলৈ AI সেইটো কৰি দিব। কিন্তু ৰিয়েল যদি আমাৰ এজন ৱৰ্কাৰ থাকে তেওঁ কিন্তু সেইটো ভাবিব পাৰিব যে এইটো সঁচাকে হয় নে কৰোঁ নে নকৰোঁ। গতিকে সেইটো আণ্ডাৰষ্টেণ্ডিংটো আহি যায়। গতিকে আমাৰ এতিয়া কেলকুলেশ্যনটো আহি গ'ল যে আমাৰ কি বিষয়ত কি কৰিম, আমি কিবা বিষয়ত কি কৰিম। যে আমি সকলো কামতে আমি AI নলগাওঁ। আমি কিছুমান যিখিনি লাগিব যে এইটোৱে নহওক যে আমি বহুত ডাঙৰ মই PhD লেভেলৰ AI ইউজ কৰিছোঁ আৰু মই কাম এজনে কৰিম। তেনেকেতো নহয়। তেনেকে হোৱাহেঁতেনতো অপেনে COEটো বেলেগক ৱৰ্কাৰক নাৰাখিলেহেঁতেন। গতিকে অকলেই